আমাৰ কাৰণে নহয়, এইটো গোটেই ধুবুৰী ডিষ্ট্ৰিক্ট আৰু অসমৰ কাৰণে গৌৰৱৰ বিষয় যে আমাৰ যিটো কল্পজ্যোতি অৰ্গেনাইজেশ্যন আছিল, যেটো আজিৰ পৰা 4 মান্থছ আগত ধুবুৰীত প্ৰতিষ্ঠিত হৈছিল, হেতু আজি বিদেশত গৈ পাইছেহি আৰু আমাৰ ইণ্টাৰনেশ্যনেল ব্ৰাঞ্চ ফিলিপিনছৰ পৰা তাতে মানিলা অঞ্চলত এটা বৃহৎ অগ্নিকাণ্ডৰ কাৰণে 40খন ফ্যামিলি সাফাৰ কৰিছে আৰু সেই 40খন ফ্যামিলিক হকা দিবলৈ আমাৰ যেটো মিশন পৰিধান চলি আছে, সেই মিশন পৰিধানৰ আন্ডাৰতে আমাৰ কল্পজ্যোতি ফিলিপিনছৰ যেটো টিম আছে, সেই টিমটোৱে সেই 40খন ফ্যামিলিক সেই 40খন ফ্যামিলিক কাপোৰ তাৰ পিছত খোৱা বস্তু ইবিলাক দান কৰিছে আৰু এটো আমাৰ কাৰণে বহুত হ্যাপিনেছৰ বিষয় হয় আৰু গৰ্বৰ বিষয় দুখনে হয় আমাৰ কাৰণে, কিয়নো আমাৰ সংগঠনটো আগত ধুবুৰীত প্ৰতিষ্ঠিত হল, তাৰ পিছত অসমৰ বেলেগ বেলেগ ঠাইত ব্ৰাঞ্চ হল, তাৰ পিছত গোটেই ভাৰতবৰ্ষত ব্ৰাঞ্চ হল আৰু আজি আমাৰ ব্ৰাঞ্চ বাংলাদেশত আছে, কেনিয়াত আছে আৰু ফিলিপিনছত আছে। আপোনালোকৰ সকলৰ আশীৰ্বাদ থাকিলে আমালোকে আগুৱাই যাব পাৰিম আৰু মোৰ গোটেই টিম সদায় সব যুৱক যুৱতীৰ টিম হয়, ইউথ টিম হয়, সদায় মানুহৰ হেল্প কৰিবৰ কাৰণে তৎপৰ থাকে। ধন্যবাদ।